বিভিন্ন ধৰণৰ চৰ্চা বিদেশী ন্যায়াধীকৰণৰ বিভিন্ন ৰায়ক লৈ কিছুদিন পূৰ্বে জৈনাব বিবি তাৰ আগতে এগৰাকী মাষ্টাৰ খাইৰুল ইছলাম তাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু যেন এটাৰ পিছত আন এটা ৰায়ৰ ওপৰত বাৰে বাৰে সুপ্ৰিম কোৰ্টৰ হস্তক্ষেপৰ প্ৰয়োজন হৈছে এক আহ্বাসপূৰ্ণ প্ৰক্ৰিয়া দেখিবলৈ পোৱা গৈছে আমাৰ ওচৰত আছে সিনিয়ৰ এডভোকেট হাইকোৰ্ট মতিন্দা আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো আমি দেখিছো যে আপুনি খাইৰুল ইছলামৰ ক্ষেত্ৰত সেই কেছটোৰ সৈতে জড়িত আৰু বিভিন্ন ধৰণৰ কেছ আপোনাৰ ওচৰলৈ আহে তেনে ধৰণে গতিকে আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম মই মেইনলি খাইৰুল ইছলামৰ পৰা আৰম্ভ কৰিছো খাইৰুল ইছলাম তাক খাইৰুল মাষ্টাৰ বুলি সকলোৱে জনাজাত খাইৰুল ইছলামৰ ভায়েক সৰু দুজন ভাই আৰু সৰু ভনী ইভেন আৰু খাইৰুল ইছলামৰ মাকৰ এগেইনষ্টে এপ্টি কেছ ৰেজিষ্টাৰ হ'ল ট্ৰিব্যুনেলে কি কৰিলে ট্ৰিব্যুনেলে খাইৰুল ইছলামৰ মাক খাইৰুল ইছলাম আৰু 3 আদাৰ্ছক বাংলাদেশী বনাই দিলে খাইৰুল ইছলামৰ মাকেও সুপ্ৰিম কোৰ্টত প্ৰথম কেছ কৰিলে সুপ্ৰিম কোৰ্টে ষ্টে দি দিলে নট টু টেক এনি কোৰ্চিভ একশ্যন এগেইনষ্ট দ্য পিটিশ্যনাৰ তেনেকৈ সুপ্ৰিম কোৰ্টে অৰ্ডাৰ এটা দি দিলে তাৰপিছত খাইৰুলৰ দুজন সৰু ভাই আৰু ভনী সুপ্ৰিম কোৰ্টত এপ্ৰ'চ কৰিলে ইন দ্য মিন টাইম খাইৰুল ইছলামক বৰ্ডাৰ পুলিচে ডিটেইন কৰি দিলে খাইৰুল ইছলামক ডিটেনশ্যন চেণ্টাৰত পঠাই দিলে তেজপুৰত তাৰপিছত সুপ্ৰিম কোৰ্টে 5/3/2019 খাইৰুল ইছলামৰ হৈ সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিলে ৰেকৰ্ড কল কৰি দিলে ৰেকৰ্ড কল কৰিলে আৰু ৰেছপণ্ডেণ্ট 7 আছিলে ষ্টেট গভৰ্ণমেণ্ট আমাৰ হোম ডিপাৰ্টমেণ্ট তেখেতসকলক এফিডেভিট ফাইল কৰিবলৈ ক'লে তাৰপিছত আপোনাৰ সুপ্ৰিম কোৰ্টে আকৌ অৰ্ডাৰ দিলে 30/4/2019 তেতিয়ালৈ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্টে কোনো ধৰণৰ ৰেছপন্স কৰা নাই আৰু কি কয় আপোনাৰ ইয়াতক নোটিছ ছাৰ্ভ কৰিব দিছিলে নোটিছটো ছাৰ্ভ হৈ গ'ল কিন্তু এফিডেভিট একো দিয়া নাই তাৰপিছত ইণ্ট্ৰিম অৰ্ডাৰ আহিলে 18/10/2023 ইণ্ট্ৰিম অৰ্ডাৰত ক'লে যে 21 নম্বৰ 2nd to 4th দুজন ভায়েক আৰু ভনী মানে তেওঁলোকৰ 4জন সদস্য অভিযুক্ত বুলি কৈছিলে সন্দেহযুক্ত বুলি কৈছিলে আৰু তাৰ পিছতে তেওঁলোকে কোৰ্টৰ ফালৰ পৰা কোৱা হ'ল সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা যে বাকি 3জনক একো কৰিব নোৱাৰে বাকি 3জনক একো কৰিব নোৱাৰে আৰু খাইৰুল ইছলামৰ ক্ষেত্ৰত ক'লে যে যেহেতু সুপ্ৰিম কোৰ্টে আপোনাৰ 2 বছৰ আৰু 3 বছৰ যিবিলাক আপোনাৰ জেলত আছিলে সিহঁতক সুপ্ৰিম কোৰ্টে ৰিলিজ কৰিব দিলে আপোনাৰ এইটো মই কৈছোঁ আচ্ছা 10/5/2019 তেতিয়া এটা অৰ্ডাৰ হৈছিলে সুপ্ৰিম কোৰ্টত যে যিবিলাকে 3 বছৰ বা 3 বছৰৰ ওপৰত ডিটেনশ্যন চেণ্টাৰত আছে সিহঁতক ৰিলিজ কৰি দিব লাগে অন কণ্ডিশ্যন ডেট 1 লাখ টকাৰ আপোনাৰ জামিন হ'ব জামিনদাৰ এজন লাগিব আৰু সিহঁতৰ এড্ৰেছখিনি ভেৰিফাই কৰিব আৰু বায়'মেট্ৰিক কৰিব বায়'মেট্ৰিক হাতৰ ছাপ চকুৰ হেৰি আৰু তাৰপিছত আপোনাৰ লাষ্ট এটা কণ্ডিশ্যন লগাই দিছিলে যে কোৱাৰ্টাৰলি তাৰমানে SP-য়ে আচ্ছা বৰ্ডাৰ SP-য়ে ফৰেনাৰ্ছ ট্ৰিব্যুনেলক ৰিপৰ্টখিনি জমা দিব লাগিব এই যে মানুহখিনি যে এৰিলে 2-3 বছৰ পিছত বা 2 বছৰ পিছত যিবিলাক মানুহ এৰিলে এই মানুহখিনিৰ বিষয়ে এটা ৰিপৰ্ট কাৰ্ড এটা জমা দিব লাগে ট্ৰিব্যুনেলত আৰু তাতে আকৌ সুপ্ৰিম কোৰ্টে এটা এড কৰি দিলে অবজাৰভেশ্যন লগাই দিলে যে যিবিলাক ডিক্লেয়াৰ ফৰেনাৰ্ছ আছে ডিক্লেয়াৰ্ড ফৰেন নেশ্যনেল বুলি কৈছে যদি কোনোবাই টাৰ্মছ এণ্ড কণ্ডিশ্যন ভায়লেশ্যন কৰে সিহঁতক পুলিচে ডিটেইন কৰিব পাৰিব আৰু ডিটেইন কৰি সিহঁতক কি কৰিব ট্ৰিব্যুনেলত প্ৰডিউচ কৰাৰ পিছত ট্ৰিব্যুনেলে যিখিনি বিহিত ব্যৱস্থা ল'ব লাগে এজ পাৰ ল সেইখিনি ল'ব কিন্তু আমি দেখা পাইছোঁ যে খাইৰুল ইছলামৰ কেছটো অলপমান বেলেগ ধৰণে চৰকাৰে লৈ ল'লে খাইৰুল ইছলামক আপোনাৰ 2 বছৰ পিছত চৰকাৰে এৰি দিলে এৰি দিয়াৰ পিছত মৰিগাঁও SP-ৰ এটা অৰ্ডাৰো আছে সেই অৰ্ডাৰ কপি আছে খাইৰুল ইছলামক কৈছে যে তুমি মাজে মাজে আহি থানাত হাজিৰ দিবা SP-ৰ অৰ্ডাৰ আছে নিজৰে অৰ্ডাৰ আছে সেই অৰ্ডাৰ থকাৰ পিছতো খাইৰুল ইছলামক কিহৰ ভিত্তিত আকৌ ধৰি নি পেলাই ৰাতি উঠাই নি আপোনাৰ গোৱালপাৰা ডিটেনশ্যন চেণ্টাৰত ল'লে তাৰপিছত ৰাতিপুৱা বাংলাদেশত নুমেন্স লেণ্ডছত
এৰি দি আহিলে পুছ বেক কৰি থৈ আহিলে কিন্তু এই কথাত আমাৰ অলপ সন্দেহ হৈছে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আমাৰ অসম চৰকাৰে নামানিব নেকি অসম চৰকাৰৰ হোম ডিপাৰ্টমেণ্টে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ হাইকোৰ্টৰ অৰ্ডাৰ সেইবিলাক আপোনাৰ ভায়োলেট কৰিব নেকি এনেকুৱা এটা হেৰি হৈ আছে মানে ট্ৰিবিউনেলত প্ৰডিউচ কৰিবলৈ কৈছিলে যদিহে তেওঁলোকে সেইসমূহ চৰ্ত মানি নলয় যি চৰ্তত খাইৰুল ইছলামক এৰি দিয়া হ'ল কিন্তু তাৰপিছত ফৰেনাৰ ট্ৰিবিউনেলত প্ৰডিউচ কৰিব লাগিব কিন্তু আকৌ পুছবেকৰ কথা তাত কোনো ধৰণৰ নাই তাতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰত কোনো ধৰণৰ পুছবেকৰ কথা নাই এতিয়া আপোনাক আনটো প্ৰসংগ যিহেতু কেইদিনমান আগতে মাত্ৰ 24 তাৰিখে জেনাব বিবি আন এগৰাকী ব্যক্তিক তেনেধৰণেই বিদেশী চিনাক্ত কৰা হৈছিলে ফেব্ৰুৱাৰী মাহত আৰু তেওঁৰ যিটো ডিপৰ্টেশ্যনৰ অৰ্ডাৰ সেইটোত সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এতিয়া ষ্টে দিয়া হৈছে আৰু আগষ্টত আকৌ ইউনিয়ন গভৰ্ণমেণ্টৰ তৰফৰ পৰা তেওঁলোকৰ উত্তৰ শুনিবৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰি দিছে আদালতে গতিকে এটাৰ পিছত আন এটা দেখিবলৈ পোৱা গৈছে জেনাব বিবিৰো একেধৰণৰে ঘটনা আপোনাৰ ওচৰত তেনেকুৱা কিমান কেছ আহে আমি জানো যে কিছু ক্ষেত্ৰত আপুনি এনেকুৱা এটা কথাও আমাক উল্লেখ কৰিছিলে যে কিছু লোকক এনেকে সন্দেহৰ ভিত্তিত কৰায়ত্ব কৰাৰ পিছত তেওঁলোকৰ কোনো মানে আটাপাতা নাইকিয়া নিচিনা এটা অৱস্থা তেওঁলোকৰ ঠিকনাবিহীন হৈ আছে নেকি বা আপোনালোকে বিচাৰি পাইছেনে নাই সেইসকল মানুহক কি কেছ আপোনাৰ ওচৰলৈ আহিছে যদি গোটেই সামগ্ৰিকভাৱে এই যিটো প্ৰক্ৰিয়া ন্যায়াধিকৰণৰ যি আহুৱাহ আমি দেখা পাইছো বিভিন্ন ধৰণৰ বিদেশী ন্যায়াধিকৰণৰ আহুৱাহৰ কথা বাৰে বাৰে সুপ্ৰিম কোৰ্টে বাৰে বাৰে আঙুলিয়াই দিবলগীয়া হৈছে আপুনি এগৰাকী অধিবক্তা হিচাপে কি দেখিছে মই আপোনাক বিদেশী ন্যায়াধিকৰণৰ ট্ৰিবিউনেলৰ যিবিলাক আপোনাৰ ডিছক্ৰিপেঞ্চি থাকে সেইটোৰ ওপৰত মহামান্য সুপ্ৰিম কোৰ্টে ৰহিম আলীৰ কেছটো ধুনীয়াকৈ কৈছে যে আদালতে আপোনাৰ কি কয় ট্ৰিবিউনেলে নোটিছ ইছ্যু কৰাৰ আগত বা যিখিনি আপোনাৰ পুলিচৰ ইনকুৱাৰী কৰাৰ পিছত যিখিনি ৰেফাৰেঞ্চ ট্ৰিবিউনেলত পঠাই দিয়ে সেই ৰেফাৰেঞ্চখিনি চালিজাৰি চাব লাগে চালিজাৰি চাই যদি উপযুক্ত গ্ৰাউণ্ড যদি থাকে কাৰণ যদি থাকে তেতিয়াহ'লে নোটিছটো ইছ্যু কৰিব দিছে কিন্তু আমাৰ ইয়াতে মই দেখা পাই আছোঁ আজি মোৰ 2016 চনৰ পৰা মোৰ বহুত অভিজ্ঞতা হৈছে মই যিমানবোৰ কেছ পাইছোঁ পুলিচে কি কৰে আপোনাৰ অফিচত বহি ফৰ্মেট আছে আপোনাৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 ফৰ্মেট আছে সেই ফৰ্মেটত কি কৰে যাৰ ওপৰত ছাছপেক্ট কৰা হ'ল সন্দেহ কৰা হ'ল সেই সন্দেহ ব্যক্তিজনৰ নামটো লিখে হাজবেণ্ড হওক বা বাপেক হওক বাপেকৰ নামটো লিখে আৰু লোকেল যিটো এড্ৰেছ থাকে সেইটো লিখে আৰু বাকী যিমানবিলাক আপোনাৰ হেৰি থাকে কলাম থাকে আপোনাৰ চব ব্লেংক থাকে ব্লেংক ৰিপৰ্টখিনি কি কৰে লোকেল ভেৰিফিকেশ্যন অফিচাৰ ইনকুৱাৰী অফিচাৰে কি কৰে SP তাত পঠাই দিয়ে SP বৰ্ডাৰ মানে আমাৰ এজনী SP আৰু তেখেতে ডুৱেল চাৰ্জত থাকে আৰু সেই SPয়ে কি কৰে অন দ্য বেচিছ অফ ডেট ইনকুৱাৰী SP ৰেফাৰেঞ্চ পঠাই দিয়ে উইদাউট অথেণ্টিচিটি অফ দ্য ইনকুৱাৰী ৰিপৰ্ট SPৰ দায়িত্ব আছে যে কোনোবা অফিচাৰ এজনে ইনকুৱাৰী অফিচাৰে এটা ৰিপৰ্ট ইনকুৱাৰী কৰিছে নে নাই সঁচা নে মিছা কিবা এভিডেঞ্চ পাইছে নে নাই সেইখিনি একো নোচোৱাকৈ ব্লাইণ্ডলি অন্ধভাৱে কি কৰে ছিগনেচাৰ কৰি ট্ৰিবিউনেলত দি দিয়ে ডেট ইজ নট ফেয়াৰ মুছলিম মণ্ডলৰ কেছটোত কৈছে ফেয়াৰ ইনভেষ্টিগেশ্যনৰ কথা কৈছে ধুনীয়াকৈ 98 পেৰাগ্ৰাফত আমাৰ হাইকোৰ্টৰে আপোনাৰ 3জনীয়া জাজৰ এই 3জনীয়া ফুল বেঞ্চত এটা জাজমেণ্ট দি আছে মুছলিম মণ্ডল 2013 তাতে কৈছে 98 পেৰাগ্ৰাফ 98 97 পেৰাগ্ৰাফত ধুনীয়া কৈছে ফেয়াৰ ইনভেষ্টিগেশ্যন ফেয়াৰ ট্ৰায়েল ইজ এ ফাণ্ডামেণ্টেল ৰাইট অফ এ প্ৰচিডি বা এ পাৰ্চন সেইখিনি মই যিবিলাক দেখা পাই আছোঁ যিখিনি ফৰেনাৰ্ছ কেছ মই আজিলৈ যিমানখিনি মই হেৰি কৰি আছোঁ ফেয়াৰ ইনভেষ্টিগেশ্যনটো ক'তো হোৱা নাই পুলিচ ইনভেষ্টিগেশ্যন অফিচাৰ কেতিয়াও সন্দেহজনক ব্যক্তিৰ ঘৰত কেতিয়াও গৈ সোধপোছ কৰা নাই যে আপুনি ডকুমেণ্টছ দিয়ক আপোনাৰ এগেইনষ্টত অভিযোগ আহিছে আপুনি এজন বাংলাদেশী বা সন্দেহজনক ব্যক্তি কিন্তু আজিলৈ পুলিচে যোৱা নাই নগৈ পেলাই অফিচত বহি সবখিনি ফিল আপ কৰি এইবিলাক কামবিলাক কৰি আছে মানে যিমানখিনিক ধৰক তেওঁলোকে কৰায়ত্ব কৰিছে সন্দেহযুক্ত নাগৰিক বুলি তেওঁলোকৰ ঘৰত নিজে গৈ আগতীয়াকৈ কোনো ধৰণৰ তেওঁলোকে চোৱা চিতা কৰা নাই তেওঁলোকে তাত গৈ পেলাই ডাইৰেক্ট বা পোনপটীয়াকৈ কৰায়ত্বহে কৰিবলৈ যোৱা যায় নেকি তাৰমানে মই আপোনাক এটা উদাহৰণ দিছোঁ এতিয়া এই যে আপোনাৰ এক্সপায়াৰ্টি অৰ্ডাৰ এইটো আপুনি আছে ইয়াতে শফিকুল ইছলাম গোলাঘাটৰ হয় তাৰ মাকৰ নাম হ'ল আমাৰ যে ইয়াতে যে হাইকোৰ্ট কৰিছে শফিকুলক কি কৰিছে যোৱা
আচ্ছা যোৱা 1/6/2025 শফিকুলক ঘৰৰ পৰা উঠাই লৈ আহিছে তাৰপিছত আমি গম পালোঁ যে শফিকুলক কিয় লৈ গৈ আছে শফিকুলক লৈ গৈছে কিন্তু ঘৰৰ মানুহক কোনো ধৰণৰ কোৱা নাই যে তেখেতৰ এগেইনষ্টত কিবা কেছ আছে বা ফৰেনাৰ ডিক্লেয়াৰ কৰিছে নে নাই বা ডি ভোটাৰ আছে নে নাই ক'ত লৈ গ'ল ক'ত ৰাখিছে কিবা কাৰণ আছে নে নাই একো জনোৱা নাই উঠাই লৈ গ'ল লৈ যোৱাৰ পিছত শফিকুলৰ মাক মোৰ তাত আহিলে নাম হ'ল নাজিভা খাতুন আমি এটা হেভিয়াছ কৰ্পাছ হাইকোৰ্টত কেছ ফাইল কৰিলোঁ তেওঁলোকৰ ঠিকনা বিচাৰি হয় ঠিকনা বিচাৰি ক'ত আছে একচুৱেলি আমাক জনাওক জিন্দাই হওক মৰাই হওক আমাকতো জনাব লাগিব এছপিয়ে কি কয় হয় এছপিৰ তাত গৈছে এছপিয়ে একো উত্তৰ দিয়া নাই ভালকৈ একো উত্তৰ দিয়া নাই অফিচাৰ ইনচাৰ্জৰ তাত গৈছে তাতো গোপনভাৱে ৰাখিছে আৰু তাৰপিছত আমি হাইকোৰ্টত আহিলোঁ হাইকোৰ্টত অহাৰ পিছত যোৱাকালি কেছটো উঠিলে যোৱাকালি গভৰ্ণমেণ্টক ইনষ্ট্ৰাকশ্যন আনিবলৈ দিলে যে শফিকুল ইছলাম ক'ত আছে তাৰপিছত আমি গম পালোঁ শফিকুল ইছলামৰ বিৰুদ্ধে অভিযোগ হ'ল এইটো শফিকুল ইছলাম নহয় শ্বৰিফুল আলীৰ এগেইনষ্টত বাংলাদেশী বনাইছে শ্বৰিফুল আলীৰ এগেইনষ্টত বাংলাদেশী বনাইছে ইয়াতে বাপেকৰ নাম লিখিছে কুদ্দুছ আলী এড্ৰেছটো বেলেগ আৰু আমি হ'লোঁ শফিকুল ইছলামৰ বাপেকৰ নাম হ'ল আব্দুল কুদ্দুছ শফিকুল ইছলামৰ মাকৰ নামত বাংলাদেশী কেছ হৈছিলে গোলাঘাটতে সেই কেছত শফিকুল ইছলামৰ মাকক ইণ্ডিয়ান বুলি ঘোষণা কৰিছে এইটো আগৰ কেছ আগৰ কেছ 2016 চনতে মাকক ইণ্ডিয়ান বুলি ঘোষণা কৰা আছে কেছ হোৱাৰ পিছত সাক্ষীবাদী হৈছে কাগজ পাতি ডকুমেণ্ট জমা দিছে তাৰপিছত শফিকুলৰ মাকক আপোনাৰ 2016 চনতে ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰিছে মাক হ'ল ভাৰতীয় নাগৰিক ল'ৰা ছোৱালী বাংলাদেশী এইটো কেনেকুৱা দেশত বসবাস কৰি আছো ওপৰলাবাদে আৰু কোনো জয়নাব বিবিৰ ক্ষেত্ৰতো কিন্তু ঠিক তেনেকুৱা হৈছে জয়নব বিবিৰ বাপেক বাংলাদেশী মাক বাংলাদেশী দাদা দাদী নানা নানী ভাই ভনী গোটেই আপোনাৰ ইণ্ডিয়ান হয় ৰেণ্ডমলি পিকড আপ কৰিছে আচ্ছা সঠিক কি নাম ক'লে জয়নব বিবিক উইদাউট এনি ইনকুৱাৰী উইদাউট এনি ইভিডেন্স ইভেন কি আয়তা এভিডেন্স কোনো ধৰণৰ ইভিডেন্স নাই কোনো ধৰণৰ সাক্ষীবাদী নাই ইনকুৱাৰী কৰিছে অফিচত বহি ইনকুৱাৰী কৰিছে ট্ৰিবিউনেলত দিছে ট্ৰিবিউনেলৰ পৰা হাইকোৰ্টত আছে হাইকোৰ্টে বেয়া হৈছে সুপ্ৰিম কোৰ্টত গৈছে সুপ্ৰিম কোৰ্টে ষ্টে দি দিছে যে নট টু টেক এনি কোৰ্চিভ একশ্যন বুলি কৈছে আৰু আচ্ছা এতিয়া কথা হ'ল জয়নব বিবিয়ে হওক এইটোৰ ক্ষেত্ৰত মানে যিগৰাকীৰ নামত ইনভেষ্টিগেশ্যন হ'ল ইনকুৱাৰী হ'ল তেখেত সেইগৰাকী অভিযুক্ত ব্যক্তি নহয় ইয়েছ মই আপোনাক কিন্তু ইয়াতে চাওক বাপেকৰ নামটো সিমিলাৰিটি দেখা পাইছে এই এড্ৰেছ আকৌ ইয়াতে আচ্ছা গোলাঘাটত ইয়াতে ভাৰতক অৰিজিনেল নগাঁও হয় ইয়াতে শ্বৰিফুলক বাংলাদেশী বনাইছে ইভেন কি চাওক শ্বৰিফুলৰ এগেইনষ্টত যিটো নোটিছ দিছে আচ্ছা নোটিছ শ্বৰিফুলে পোৱা নাই শ্বৰিফুলৰ নোটিছটো কি কৰিছে আপোনাৰ মিউনিচিপালিটি অফিচৰ ৱালত হেঙিং কৰি থৈ গৈছে থৈ গৈ সিহঁতে ৰিপৰ্ট দিছে যে হয় আমি নোটিছটো শ্বৰিফুলক আমি ছাৰ্ভ কৰিছোঁ মই এটা কথা ক'ব বিচাৰিছোঁ ধৰি লোৱা হ'ল শ্বৰিফুল আৰু শফিকুল একেই মানুহ আজিলৈ নোটিছ কিয় ছাৰ্ভ হোৱা নাই কিয় নোটিছ দিব পৰা নাই সিহঁতেতো গোলাঘাটত এলন আছে এতিয়া তোমালোকে গোলাঘাটৰ পৰা সিহঁতক ধৰি আনিব পাৰিছা যিটো এড্ৰেছৰ পৰা সেইটো এড্ৰেছত কিয় তোমালোকে নোটিছ দিব পৰা নাই তোমালোকে কি কৰিছা মিউনিচিপালিটি অফিচৰ ৱালত তোমালোকে হেঙিং কৰি থৈ আহিছা আৰু ৰিপৰ্ট দিছা যে হয় আমি নোটিছটো আমি ডিউলি ছাৰ্ভ কৰিছোঁ আমি কমপ্লাই কৰি দিছোঁ ডেট ইজ আনফেয়াৰ দিট ইজ নট আৰু চব মই ইয়াতে কৈছোঁ শ্বৰিফুলৰ এগেইনষ্টত আপোনাৰ বাংলাদেশী কেছ হৈছে শফিকুলক উঠাই নি থৈ দিছে হুৱেৰাজ শফিকুলৰ ইয়াতে বাৰ্থ চাৰ্টিফিকেট চাব আপুনি এইটো বাৰ্থ চাৰ্টিফিকেট হয় এইটো বাৰ্থ চাৰ্টিফিকেট শফিকুলৰ বাৰ্থ চাৰ্টিফিকেট হয় এইটো শ্বৰিফুল আৰু শফিকুল দুজন বেলেগ এজনৰ নামত এড্ৰেছ বেলেগ কিন্তু দেউতাকৰ নাম কেইটা দেউতাকৰ নামটো সিমিলাৰিটি আছে অলপ দেউতাকৰ নামটো সিমিলাৰিটি থকা কাৰণে শফিকুলক পিক আপ কৰি দিলে পিক আপ কৰি দি ডিটেনশ্যন চেণ্টাৰ বা ক'ত ৰাখিছে নাজানো যেতিয়া আমি কেছটো আজি আকৌ শুনানি হ'ল তেতিয়া গভৰ্ণমেণ্টে ইনষ্ট্ৰাকশ্যন আনিলে যে হোল্ডিং চেণ্টাৰ এটা বনাইছে নতুনকৈ আকৌ হোল্ডিং চেণ্টাৰ আমি প্ৰথম শুনিছোঁ কেইদিনমান আগত তোৰাপালিৰ কেছত তোৰাপালিৰ যিটো কেছ হ'ল এইটো দুজন মানুহ ডিটেইন কৰি দিলে ক'ত ৰাখিছে নাজানো তাৰপিছত সিহঁতে কৰিলে হোল্ডিং চেণ্টাৰ আপোনাৰ 7th APBN ভেটেৰিনেৰী কেম্প চৰাইখোলা কোকৰাঝাৰ তাতে নি ৰাখিছে আজি এই খবৰটো আহিছে আমাৰ কেছটো আকৌ অহা 27 তাৰিখে
কেছটো ফিক্স কৰিছে ইন দ্য মিন টাইমে আমাক ওকালতনামা ছিগনেচাৰ আনিব দিছে আমি আকৌ এক্স পাৰ্টি অৰ্ডাৰ যিটো মোৰ এগেইনষ্টত মই বেলেগ লাইনত মই এইটো চেলেঞ্জ কৰিম এটা পুছবেকৰ কথা সুধিব লাগিব কাৰণ আজি দেখা পোৱা গৈছে যে আকৌ ন্যায়ালয়ৰ পৰা এটা কথা কোৱা হৈছে যে পুছবেকৰ ক্ষেত্ৰত যেনে তেনে যিকোনো ধৰণে পুছবেক কৰাটো গ্ৰহণযোগ্য নহয় আৰু কাক কাক তেওঁলোকে এই পৰ্যন্ত এই সন্দেহজনক নাগৰিক বুলি তেওঁলোকে কৰায়ত্ব কৰিছে আৰু এখন লিষ্ট ন্যায়ালয়ৰ ফালৰ পৰা বিচাৰিছে ন্যায়ালয়ৰ ফালৰ পৰা বিচাৰিছে গভৰ্ণমেণ্টে ন্যায়ালয়ক জমা দিয়ক কিমান কেইজনক পুছবেক কৰিছে কিমান কেইজনক ডিপৰ্টেশ্যন কৰিছে ন্যায়ালয়ক জমা দিয়ক পুছবেক আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্ট আমাৰ আসাম গভৰ্ণমেণ্টে কৰিব নোৱাৰে তাৰ প্ৰমাণ হ'ল চব 2018 চনত হৰ্ষ মাণ্ডা নামৰ এজন আপোনাৰ ছ'চিয়েল ৱাৰ্কাৰে সুপ্ৰিম কোৰ্টত কেছ কৰিলে সুপ্ৰিম কোৰ্টত কেছ কৰাৰ পিছত ইলিগেলিটি ডান বাই দ্য ষ্টেট গভৰ্ণমেণ্টৰ এইবিলাক হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত কেছ কৰিলে আমাৰ ষ্টেট গভৰ্ণমেণ্টে কি কৰিলে হোম ডিপাৰ্টমেণ্টে কৰিলে 14/2/2019 সুপ্ৰিম কোৰ্টত এটা এফিডেভিট দিলে শপতনামা দিলে শপতনামাত কি কৈছে শুনিব ডেট ইন দিছ ৰেছপেক্ট ইট ইজ ছাবমিটেড ডেট টিল 13/3/2013 there was a system of pushback 13/3/2013 লৈ পুছবেক চিষ্টেমটো আছিলে আৰু কি ক'লে আচ্ছা চিষ্টেম এণ্ড আফটাৰ ডেট দ্য চিষ্টেম অফ ফৰ্মেল ডিপৰ্টেশ্যন ষ্টাৰ্টেড এইটো আপোনাৰ 2013 চনৰ পিছৰ পৰা আপোনাৰ ডিপৰ্টেশ্যন চিষ্টেমটো আৰম্ভ হ'ল আচ্ছা পুছবেক কি বস্তু পুছবেক হ'ল বাংলাদেশৰ পৰা কোনোবা মানুহ আহিলে সেই বাংলাদেশৰ পৰা মানুহ অহাৰ পিছত আমাৰ অসম চৰকাৰে ডিটেইন কৰিলে ডিটেইন কৰাৰ পিছত বাংলাদেশ গভৰ্ণমেণ্টক খবৰ ক'লে যে হয় আপোনালোকৰ বাংলাদেশী মানুহ এজন আহিছে তেতিয়া বাংলাদেশৰ আপোনাৰ গভৰ্ণমেণ্ট আছে হোম ডিপাৰ্টমেণ্ট আছে হাই কমিশ্যনাৰ আছে লোকেল চেল্ফ গভৰ্ণমেণ্ট আছে সিহঁতৰ SP আছে সিহঁতে ইনকুৱাৰী কৰিব যে হয় সেই মানুহজন যিজন মানুহ অসমত ধৰা পৰিছে সেইজন আমাৰ গাঁৱৰে হয় আমাৰ ৱাৰ্ডৰ হয় আমাৰ থানাৰ হয় গতিকে আপোনালোকে আমাক মানুহজন ঘূৰাই দিয়ক তেতিয়া ডাইৰেক্ট সেইটো পুছবেক কৰিব উইদাউট প্ৰডিউচ বিফৰ দ্য কোৰ্টত প্ৰডিউচ নকৰাকৈ সেই মানুহজনক বাংলাদেশত ডাইৰেক্ট পুছবেক কৰিব পুছবেক চিষ্টেমটো 2013 চনৰ পৰা নাইকিয়া হৈ গৈছে এতিয়া আহিলে ডিপৰ্টেশ্যন পাৰ্ট হ'ল আমাৰ ইয়াতে যিমানবিলাক ট্ৰিবুনেলে অৰ্ডাৰ পাছ কৰি আছে ইয়াৰ গোটেইখিনি আমাৰ ইয়াৰে হয় 2-এজন বাংলাদেশী আছে সেইটো আপোনাৰ লিগেলি আপোনাৰ ডিপৰ্ট কৰিব পুছবেক কৰিব সেইটো বেলেগ কথা আৰু যিখিনি মই জনামতে যিখিনি মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ আজি বহুত কেছ মই কৰিছোঁ প্ৰায় 500-600 কেছ মই কৰিছোঁ এতিয়া বাঢ়িছে নেকি এতিয়া কেছ আৰু বাঢ়ি আছে এইকেইদিনত আৰু বাঢ়ি আছে পুলিচৰ উৎপাত বাঢ়িছে ট্ৰিবুনেলো অৰ্ডাৰ ফটাফট পাছ কৰি আছে এইকেইদিনত বহুত ট্ৰিবুনেলো অৰ্ডাৰ পাছ কৰি আছে ষ্টেট গভৰ্ণমেণ্টে অলপ ইনিচিয়েটিভ লৈছে ট্ৰিবুনেলে এতিয়া অৰ্ডাৰ পাছ কৰি আছে এতিয়া মই আপোনাক কওঁ ন যিমানকেইটা মই কেছ কৰিছোঁ গোটেইখিনিৰ এড্ৰেছ ইয়াৰে হয় তাৰ 14 পুৰুষ আপোনাৰ ইণ্ডিয়ান হয় দাদা দাদীৰ পৰা আৰম্ভ কৰি ইফালে আপোনাৰ ভাই ভনী লৈ ইণ্ডিয়ান হয় তাৰে মাজৰ পৰা কোনোবা কি কৰিছে ৰেণ্ডমলি পিকড আপ কৰি দিছে পিকড আপ কৰি পেলাই আপোনাৰ অলপ আগতে মই কৈছোঁ যে পুলিচে ঘৰত বহি অফিচত বহি ইনকুৱাৰী কৰি সিহঁতে ফৰ্মেট ফিল আপ কৰি পঠাই দিয়ে যাৰ কাৰণে আজিৰ এই অৱস্থা হৈছে মই জনামতে গোটেইখিনি আমাৰ ইয়াৰে হয় ইণ্ডিয়ান হয় সিহঁতৰ গোটেই ডকুমেণ্টছ আছে মই আপোনাক এটা প্ৰমাণ দিম খাইৰুল ইছলামৰ কেছটো চাওক খাইৰুল ইছলামৰ কেছত খাইৰুল ইছলামৰ বাপেকে 1945 চনতে ৰিভিনিউ ৰিচিপ্ট জমা দিছে আচ্ছা 1951 চনত খাইৰুলৰ দাদা আব্দুল ৱাদুদ তেখেতৰ নামত গান লাইচেন্স ইছ্যু কৰিছে 10/1/1951 বাই দ্য অফিচ অফ দ্য ডেপুটি কমিশ্যনাৰ নগাঁও ইন ফেভাৰ অফ দ্য পিটিশ্যনাৰ্ছ গ্ৰেণ্ডফাদাৰ খাইৰুলৰ বাপেকৰ নামত সেই খাইৰুলক আকৌ কি কৰি আছে বাংলাদেশী সজাই আছে চাওক আৰু মই আপোনাক দিছোঁ খাইৰুলহঁতৰ 1963 চনত হেৰি আছে আপোনাৰ কি কয় মাটিৰ কাগজ আছে 1969ত আপোনাৰ কি আছে ডাইৰেক্টৰ ফুড এণ্ড চিভিল ছাপ্লাইৰ পৰা সিহঁতক লাইচেন্স দিয়া আছে সিহঁতৰ আৰু খাইৰুলৰ বাপেকে HLC এক্সাম পাছ কৰিছে 1968 এইটো খাইৰুলৰ বাপেকৰ এডমিট কাৰ্ড হয় এতিয়া কি সংক্ৰান্ত আৰু খাইৰুল হ'ল এজন টিচাৰ হয় খাইৰুলৰ গোটেইখিনি ডকুমেণ্টছত আপোনাৰ লিংকেজ হৈ আছে বাপেকৰ লগত গোটেইখিনি ডকুমেণ্টছত খাইৰুলৰ বাপেকৰ লগত লিংকেজ হৈ আছে ধুনীয়াকৈ তথাপিও খাইৰুলক ফ'ৰ্চফুলি খাইৰুলক বাংলাদেশী বনোৱা হৈছে
মুঠৰ ওপৰত বহু আখুৱা 100% আখুৱা। বহুত বেছি আখুৱা আৰু ক'ৰবাত যদি কাৰোবাৰ সম্পূৰ্ণ তথ্য থকাৰ পিছতো সন্দেহযুক্ত নাগৰিক বুলি তেওঁলোকক কৰায়ত্ব কৰা হৈছে ক'ত ৰাখিছে সেয়াও নিজৰ পৰিয়ালবৰ্গক জানিবলৈ দিয়া নাই আন ক'ৰবাত কিন্তু দেখিবলৈ পোৱা গৈছে যে আচলতে ক'ৰবাত একচনীয়া মাটিত বহি থকাৰ বাবেও বিভিন্নজনক সন্দেহযুক্ত নাগৰিক বুলি তেওঁলোকক কৰায়ত্ব কৰিছে কিন্তু কথাটো হ'ল যে এতিয়া বিভিন্নজনৰ একেটাই দাবী যে এনেধৰণৰ আশ্বাসপূৰ্ণ এটা প্ৰক্ৰিয়াৰ মাজেৰে এই যি এখন নাটক আচলতে বিদেশী চিনাক্তকৰণৰ সেই বিদেশী চিনাক্তকৰণৰ যিখন একাংকিকা নাটক সেইখনক সামৰণি পেলাই সম্পূৰ্ণ এটা স্পষ্ট আৰু নিকা পদ্ধতিৰে য'ত বাৰে বাৰে সুপ্ৰিম কোৰ্টে হস্তক্ষেপ কৰিবলগীয়া নহয় বাৰে বাৰে সুপ্ৰিম কোৰ্টে দেখিবলৈ পোৱা গৈছে যে বাৰে বাৰে বিদেশী ন্যায়াধিকৰণৰ লগতে যিহেতু বাৰে বাৰে আকৌ হাইকোৰ্টেও বাহাল ৰাখে সিদ্ধান্তবোৰ প্ৰায়ে সিদ্ধান্তবোৰ বাহাল ৰখা দেখা যায় গতিকে তেওঁলোককো এটা সতৰ্কবাণী দি থাকিব লগা হৈছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা গতিকে এটা স্পষ্ট আৰু নিকা পদ্ধতিৰে বিদেশী চিনাক্ত কৰি তেওঁলোকে শুদ্ধ ধৰণে ডিপৰ্টেশ্যনৰ কাম আগবঢ়াওক সেইটোৱে এতিয়া প্ৰত্যেকজনে এতিয়া দাবী কৰিব বিচাৰিছে ভুক্তভোগীয়ে হওক বা অসমৰ সচেতন মহল